গুৰেশ্বৰৰ 28 বছৰীয়া যুৱক হত্যাগত। গুৰেশ্বৰৰ গৰুমৌ চন্দ্ৰবাৰীৰ এজন 28 বছৰীয়া যুৱক হত্যাগত। বিগত প্ৰায় 8 বছৰী উন্নত চিকিৎসাৰ অভাৱতেই বিচনাতে দুৰ্বিষহ দিন অতিবাহিত কৰিছে যুৱকজনে। বিশ্বজিৎ বড়ো নামৰ যুৱকজনে ধনৰ অভাৱতে চিকিৎসা অবিহনে ঘৰতে পাৰ কৰিছে দিন। ঘৰৰ ভেটি মাটি প্ৰায় বিক্ৰী কৰি চিকিৎসা কৰি যুৱকজনে নাপালে কোনো সুফল। উল্লেখ্য যে বিগত প্ৰায় 8 বছৰ পূৰ্বে নাৰিকল গছৰ পৰা পৰিছিল যুৱকজনে। বেয়াকৈ আঘাতপ্ৰাপ্ত যুৱকজনে চিকিৎসা কৰিছিল যদিও কোনো সুফল নাপালে। চিকিৎসকে উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ চিকিৎসাৰ পৰামৰ্শ দিছে যদিও পৰিয়ালটোৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাই। উন্নত চিকিৎসা কৰিবলৈ ৰাইজৰ লগতে সুখীজয় সকলৰ পৰা বিচাৰিছে অকণমান সহায়। বিশ্বজিৎ বড়োক সহায় কৰিবলৈ অসম গ্ৰামীণ বিকাশ বেংকৰ নাওকাটা শাখাত থকা একাউণ্ট নম্বৰ 729026030276 IFSC কোড PUNB 0RRBAGBত সহায় কৰিবলৈ অনুৰোধ জনাইছে। লগতে বিশ্বজিৎ বড়ো পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈও আহ্বান জনাইছে। যোগাযোগৰ নম্বৰ 7099541027। নমস্কাৰ, অসমৰ ৰাইজসকলকে আহ্বান জনালোঁ। মই অমুক বেমাৰ হৈ থাকলোঁ 8 বছৰ গছৰ পৰা পৰি কেনাই। মই এতিয়া সাহায্য বিচাৰিবলৈ অসমৰ পৰা অনুৰোধ কৰিছোঁ। মই এতিয়া বৰ্তমান বিচনাতে পৰি আছোঁ 8 বছৰ হ'ল। 8 বছৰ হৈ কেনে সহযোগিতা পোৱা নাই কাৰো পৰা, চৰকাৰৰ পৰা। মই চৰকাৰকো আহ্বান জনালোঁ, হেমন্ত বিশ্ব শৰ্মা ডাঙৰক, শ্যাম ছাৰক, আমাৰ অসমৰ অলপ সাহায্য দিয়ক বুলি, মোক সহায় সহযোগিতা। বাহিৰত যাম বুলি ভাবিছোঁ মই, পাটনাত মেডিকেলত। মই 8 বছৰে হ'ল পৰি থকা, নাৰিকল গছৰ পৰা পৰি থকা। এনেকুৱা সাহায্য মই পোৱা নাই চৰকাৰৰ পৰা, PTC চৰকাৰৰ পৰা পোৱা নাই মই সাহায্য। এনে কিছুমানে মই 2-1 টকা জমা হোৱা নাই, পইচা 500 দি যায়, এনেকুৱা জমা হোৱা নাই। মোৰো ঘৰৰ কোনো নাই। মোৰ আছিলে ফেমিলিটো গুচি গ'ল। মোৰ বাচ্চা এটা আছিলে, মোৰ 6 বছৰ হৈছে, লৈ গৈছে ফেমিলি। তামোলপুৰত ঘৰ। এতিয়া জাগা গুৰমু। নামটো বিশ্বজিৎ বড়ো মোৰ, গুৰমু। তাকেতো মই সহায়ৰ কাৰণে মই বিচাৰিছিলোঁ অলপ অসম চৰকাৰক বা অসমৰ ৰাইজক, যোনে যি পাৰে 10-20 টকা মোক সহায় কৰক। একাউণ্টছত নাম্বাৰটো মই দিম। মই এইটো দিলে ভাল লাগিল, মোৰ সহায় বৰ ভাল লাগিব। মোক ৰেফাৰ কৰি দিছে গুৱাহাটীৰ পৰা, মোক পাটনাত যা বুলি। মোৰ কোনো নাই চাবলগীয়া। ঘৰতে ভিটা মাটি বিক্ৰী গ'ল মোৰ, অলপমান থাকিব লগা জেগা আছে। তাৰপিছত মই এইখিনিয়ে আহ্বান জনালোঁ মই অসম চৰকাৰকো, শ্যাম ছাৰক, PTC চৰকাৰকো, মই প্ৰমোদ ছাৰকো মই সহায় কৰিম বুলি আশা কৰিলোঁ আৰু।